আসাম পুলিচ ABUB ৰিজাল্ট কেতিয়া দিব সেইটো বিষয়ে মই আপোনালোকক একদম ডিটেইলছ আৰু তথ্য সহকাৰে মই আপোনালোকক দিম যে ৰিজাল্ট কেতিয়া দিব। এতিয়া কথা হৈ গ'ল যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ যোগেদি আপোনালোকক এটা কথা স্পষ্ট জনাই দিলে যে তেমে 8 তাৰিখে বেকেটিং পিটিশ্যন দাখিল কৰিব, অৰ্থাৎ যিটো আমি মানে ৰিজাল্টটো নিদিবৰ কাৰণে যে এটা যে হাইকোৰ্টত যদি কেছটো চলি আছিলে ৰিজাল্ট নিদিবৰ কাৰণে যিটো চলাইছিলে সেইটো উঠাই ল'বৰ কাৰণে মানে বেকেটিং পিটিশ্যন দাখিল কৰিব 8 তাৰিখে। যদি এটা কথা মানি লওক, যদি 8 তাৰিখ দিনটোত সেই কথাটো হাইকোৰ্টে মানি লয় যে বেকেটিং পিটিশ্যনটো মানি লয়, তেনেহ'লে আপোনালোকৰ এটা কথা স্পষ্ট ধৰি লওক যে আপোনালোকৰ ৰিজাল্টটো বহুত কম সময়ৰ ভিতৰতে আহি যাব। একদম কথা একদম স্পষ্ট কথা, 15, 25, 20, 25 তাৰিখলৈকে আহি যাব। একদম ৰিয়েল ফেক্টৰ কথা মই পাতি আছোঁ। যদি নহয়, মই কথা স্পষ্ট কৈছোঁ, যদি 8 তাৰিখে হাইকোৰ্টে সেই কথাটো নামানে যে নাই যেতিয়া মানে আপোনালোকৰ 14 তাৰিখে সম্পূৰ্ণৰূপে তথ্য নোপোৱালৈকে 14 তাৰিখে যিটো হাইকোৰ্টৰ ওপৰত যিটো কেছটো ক্লিয়াৰ নোহোৱালৈকে আপোনালোকে কৰিব নোৱাৰে, তেনেহ'লে মই আপোনালোকৰ এটা কথা স্পষ্ট কৰি লৈছোঁ, এই অক্টোবৰ মাহতো ৰিজাল্ট নাহে। 25 তাৰিখে কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো শুদ্ধ নহয়। আপুনি যিমানে যি কৰি লওক, আপুনি স্পষ্ট কথা কৈছোঁ, আপুনি চাই ল'ব, একদম ক্লিয়াৰ কাট কথা হৈছে 25 তাৰিখলৈকেও ৰিজাল্ট নাহিব যদি বেকেটিং পিটিশ্যনবোৰ যদি মানে হাইকোৰ্টে মানে একচেপ্ট নকৰে। যদি একচেপ্ট কৰি ল'লে ৰিজাল্ট আহি যাব, একচেপ্ট কৰি ল'লে নেক্সট আকৌ ডেট এটা ওলাব, তাৰ পিছতে কিবা এটা খেল হ'ব, গম পাইছেনে? তেতিয়ালৈকে নৱেম্বৰলৈকে ধৰি ল'ব। তেতিয়াহ'লে ধন্যবাদ। জয়া, ভিডিঅ'টো যদি ভাল লাগিলে, কিমান কথাটো সত্য হয় ৰিজাল্ট অহা মানে আপোনালোকে 8 তাৰিখৰ পিছতে গম পাই যাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।